নমস্কাৰ। আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক সংগ্ৰামী অভিনন্দন আৰু আন্তৰিক শ্ৰদ্ধা জনালোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে দেখিছে এতিয়া যে মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ এতিয়া নিৰ্বাচনী বঁটা গাত লাগিছে। আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই হয়তো কেতিয়াও বাঞ্ছা নকৰা এটা কথা এটা হ'বলৈ গৈ আছে। সেইটো হ'ল যে আমি ভাবি আছিলোঁ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ মুখ্যমন্ত্ৰীত্বৰ দিনত অন্ততঃ তেখেতে দিয়া প্ৰতিশ্ৰুতি মতে তেখেতৰ কাৰ্যকালৰ ভিতৰতে এই 2017-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখন সংশোধন কৰি আমাক যেনেধৰণে সংশোধন লাগে তেনেধৰণে সংশোধন কৰি এই অৱশিষ্ট শিক্ষানুষ্ঠান আৰু এই বঞ্চিত শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিব। আমি বিশ্বাস কৰিছিলোঁ যেতিয়া 2025 চনৰ 1 জানুৱাৰীৰ দিনাখনে তেখেতে ফেচবুক লাইভ যোগে আনুষ্ঠানিক কৰিছিল যে আইনখন সংশোধন কৰা হ'ব, নতুনকৈ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰা হ'ব। এই চলাই কথাবিলাক যেতিয়া কৈছিল তেতিয়া আমি সকলোৱে বিশ্বাস কৰিছিলোঁ আৰু আমি আনন্দও পাইছিলোঁ। কিন্তু এতিয়া লাহে লাহে দেখিছোঁ, তেতিয়াই ভাবিছিলোঁ যেতিয়া মধ্যকালীন যিখন বিধানসভা অধিৱেশন হ'ল, এই অধিৱেশনখনত অৰ্থাৎ জানুৱাৰীত ঘোষণা কৰাৰ পিছতে মাৰ্চত যিখন বাজেট অধিৱেশন হ'ল, এই বাজেট অধিৱেশনৰ সময়তে যেতিয়া আইনখনৰ সংশোধনী বিধেয়কখন নাহিল, আমি তেতিয়াই এটা শংকাবোধ কৰিছিলোঁ আৰু সেইটোকে সঁচা হ'বলৈ গৈ আছে এতিয়া যে যোৱা নৱেম্বৰ মাহত আকৌ বিধানসভা হ'ল। এই বিধানসভাত তেওঁলোকে আগৰ পৰা চিঞৰি থাকিল যে আইনখনৰ সংশোধনী বিধেয়কখন আহিব, কিন্তু সংশোধনী বিধেয়কখন কেনেকৈ আনিলে আমি সকলোৱে জানো যে পূৰ্বৰ যিখন আইন, এই আইনখনত থকা ধৰণে 1/1/6 আগতে মাটি লাগিব, শিক্ষকৰ নিযুক্তি 31/12/2010 চনৰ আগত লাগিব, সকলোবোৰ শিক্ষানুষ্ঠানৰ চৰকাৰী অৰ্থাৎ বিভাগীয় অনুমতি 6 চনৰ আগত লাগিব, ইউডাইজ 9-10 ডাইজ ধৰিব। এই 17-18 চনৰ যিখন আইন, এই আইনখনকে অকণমান অলপ ইফাল সিফাল কৰি এইটো ইংৰাজীত ক'লে কপি পেষ্ট কৰি এই আইনখনকে সংশোধনী নামত আনিলে। আমি ইতিমধ্যে বিভিন্ন ভিডিঅ' যোগে কৈ আছোঁ আৰু আপোনালোকে কোনোবা শিক্ষকে পূৰ্বৰ ভিডিঅ' 2-এটাত কমেণ্ট কৰিছে যে ভিডিঅ' বনাই থাকিলে কি হ'ব। ভিডিঅ' এইকাৰণে বনাব লগা হৈছে যে আমাৰ এই শিক্ষকসকল ইমান অসচেতন আৰু ইমান দকে কথাবিলাক ভাবিবই নোৱাৰে। চৰকাৰখনে কি কৰিব গৈ আছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত কংগ্ৰেছত থকা 15 বছৰত আমাক কি কৰিলে? বিজেপিত আহি 5 বছৰ শিক্ষামন্ত্ৰী কি কৰিলে? বিত্তমন্ত্ৰী হৈ কি কৰিলে? আৰু এতিয়া মুখ্যমন্ত্ৰী হৈ কি কৰিব গৈ আছে? এই কথাখিনি আমাৰ শিক্ষকসকলৰ মাজৰে কিছুমানে নাভাবে। কলেজৰ শিক্ষকসকলে ভাবিছে যে আমাৰ কলেজবিলাক প্ৰাদেশিকৰণ হৈ যাব। আইনখন পঢ়ি উঠাৰ পিছতো তেওঁলোকে ভাবি আছে আমাৰ প্ৰাদেশিকৰণ হৈ যাব। হাইস্কুলৰ শিক্ষকবিলাকে ভাবি আছে যে আমাৰো বিদ্যালয়বিলাক প্ৰাদেশিকৰণ হ'ব। এতিয়া চাওক, কোনোবা এখন হাইস্কুল আওতাত আহিব, কিন্তু হাইস্কুলখনৰ অধিকাংশ শিক্ষকে আওতাৰ বাহিৰত থাকিব, অৰ্থাৎ প্ৰাদেশিকৰণ নহয়। কলেজ, যিকেইখন কলেজ, মই খোলাখুলি কৈছোঁ, আইনখনত NOC ধৰিছে 1/1/6 বা তাৰ আগত যিকেইখন কলেজৰ
NOC আছে, এই NOC থকা কলেজকেইখনে আওতাত আহিব। ঠিক তেনেদৰে ছিনিয়ৰ ছেকেণ্ডাৰী হাই ছেকেণ্ডাৰীবিলাকক 1/1/6 আগত যদি তেওঁলোকৰ মিনিমাম প্ৰায়ৰ পাৰ্মিশ্যনটো আছে তেতিয়াহে তেওঁলোক আওতাত আহিব। হাইস্কুলবিলাকৰ ক্লাছ 8টোক প্ৰথম ক্লাছ ধৰিব, কিন্তু 1/1/6 আকৌ সেই হাইস্কুলবিলাকৰ মাটি লাগিব আৰু এই স্কুলৰ শিক্ষকবিলাকৰ 31/12/2010 চনৰ আগত মানে জইনিং ডেট হ'ব লাগিব। LP ME কাৰণে কোনো এমেণ্ডমেণ্ট অনা হোৱা নাই। গতিকে এনে ধৰণে এখন সংশোধনী বিধেয়ক আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বিধেয়ক মানে বিধানসভাত আনি এইকাৰণে আনিলে যে তেওঁলোকৰ আচলতে প্ৰাদেশিকৰণ কৰাৰ সদিচ্ছা নাই। আৰু এতিয়া কৈছে যে ফেব্ৰুৱাৰীত আকৌ বিধানসভা হ'ব। ফেব্ৰুৱাৰীত যদি আপোনালোকৰ যেনেদৰে এতিয়া বিধেয়কখন আহিব, যিটো গেজেট নটিফিকেশ্যন ওলাব, ইয়াত যদি আমাৰ কিবা আপত্তি থাকে তেতিয়াহ'লে আমি আকৌ চৰকাৰৰ ওচৰত মানে যোগাযোগ কৰিব লাগিব, চৰকাৰক আমি প্ৰেছাৰাইজ কৰিব লাগিব। তেতিয়াহে তেওঁলোকে ফেব্ৰুৱাৰীত আকৌ এমেণ্ডমেণ্টটো আনিব আমি বিচৰা ধৰণে। এতিয়া আমি বিচৰা ধৰণে এমেণ্ডমেণ্টটো যদি ফেব্ৰুৱাৰীত আনে, আমাক প্ৰাদেশিকৰণ কেতিয়া কৰিব? ফেব্ৰুৱাৰী 16 তাৰিখে বিধানসভাৰ বাজেট অধিৱেশনৰ কাৰণে তেওঁলোকে ইতিমধ্যে ৰাজ্যপাললৈ চিঠি লিখিছে। গতিকে ফেব্ৰুৱাৰী 16 তাৰিখে বিধানসভাৰ যদি বাজেট অধিৱেশন হয়, এমেণ্ডমেণ্ট যদি ফেব্ৰুৱাৰী 16 তাৰিখৰ পিছত হয়, যদি ফেব্ৰুৱাৰী শেষৰ ফালে অধিসূচনা জাৰি হয়, আমাৰ প্ৰাদেশিকৰণ কেতিয়া হ'ব? গতিকে আমাৰ এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল যে আমি এই গোটেই কথাখিনি জানুৱাৰীৰ 1 তাৰিখৰ আগত সম্পূৰ্ণ পৰিষ্কাৰ হ'ব লাগিব। আৰু এই পৰিষ্কাৰ হোৱাৰ কাৰণে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই বিভাগীয়ভাৱে আৰু মানে চৰকাৰৰ ওচৰত, এটা শিক্ষামন্ত্ৰীৰ ওচৰত, প্ৰয়োজন বোধে মুখ্যমন্ত্ৰীৰ ওচৰতো, আৰু মানে আমাৰ যিমানবিলাক আমি যোগাযোগ কৰিব পৰা আমাৰ ব্যৱস্থা আছে, এই যোগাযোগ কৰা ব্যৱস্থাবিলাকৰ মাজেৰে এই গোটেই কথাখিনি পৰিষ্কাৰ হোৱাৰ পিছত আমি যদি গম পাওঁ যে আইনখন পূৰ্বৰ আইনখনকে, অৰ্থাৎ এই বিধানসভাত নৱেম্বৰৰ 25 তাৰিখে যিখন অসম বিধানসভা অনুষ্ঠিত হ'ল, সেই বিধানসভাত শিক্ষামন্ত্ৰীয়ে অনা ধৰণে যদি বিধেয়কখন যদি গেজেট নটিফিকেশ্যনটো হৈ যায় বা তেনেদৰে যদি বিধেয়কখন থাকে, তেতিয়াহ'লে আমাৰ কোনোবা শিক্ষানুষ্ঠান আওতাত পৰিব, শিক্ষক বঞ্চিত হ'ব, আৰু বহু শিক্ষক আৰু শিক্ষানুষ্ঠান ইয়াৰ আওতাৰ বাহিৰত থাকিব। LP ME কোনোৱে প্ৰাদেশিকৰণ নাপাব। হাইস্কুলবিলাকৰ এনেকুৱা হ'ব যে কোনোবা এজন বা দুজনৰ হ'ব, আৰু 6 চনৰ আগত যিবিলাকৰ মাটি নাই তেওঁলোকৰ নহ'ব। গতিকে আমি পৰিকল্পনা কৰিবৰ হ'ল। আৰু এই ভিডিঅ'টোৰ যোগেদি মই এই কথাখিনিকে ক'ব বিচাৰিছোঁ যে 28 তাৰিখে যিহেতু মেট্ৰিক পৰীক্ষাৰ প্ৰেক্টিকেল পৰীক্ষাবিলাক আছে, 28 তাৰিখৰ ভিতৰত আমি গোটেই সবিশেষখিনি সংস্থাই আমি চৰকাৰৰ পৰা ল'ম। তাৰপিছতে প্ৰয়োজন বোধে মই আপোনালোকক সকলোকে আহ্বান জনাইছোঁ, সবিনয়ে আহ্বান জনাইছোঁ, সকলো সাজু হৈ থাকক। 28 তাৰিখৰ পিছতে আমি গুৱাহাটীত ৰাজহুৱা সভা এখন দিম। এই ৰাজহুৱা সভা মানে সাধাৰণ সভা আমাৰ শিক্ষকসকলৰ। প্ৰতিজন শিক্ষক আমাৰ এই সাধাৰণ সভাত প্ৰতিখন শিক্ষানুষ্ঠানৰ পৰা শিক্ষকসকল উপস্থিত থাকিব লাগিব। আৰু সেই ৰাজহুৱা সভাতে বা সেই আমাৰ সাধাৰণ সভাতে আমি অন্যান্য শিক্ষক সংগঠনৰ প্ৰতিনিধিসকলক বা মুৰব্বীসকলক, শিক্ষক সংগঠনবিলাকৰ বিষয়ববীয়াসকলক আমি মাতিম। বিভিন্ন দল সংগঠনৰ যিসকল অন্ততঃ শৈক্ষিক দিশত সচেতন আৰু বিগত দিনতো আমাৰ সংস্থাক সহযোগ কৰি আহিছে, এই সংগঠনবিলাককো মাতি আমি এটা ৰাজহুৱাভাৱে সিদ্ধান্ত ল'ব লাগিব। আৰু এই ৰাজহুৱা সিদ্ধান্তটো আপোনালোকৰ ফালৰ পৰা আহিব লাগিব। আমি কি কৰিম? সদায় হিমন্ত বিশ্ব শৰ্মাৰ এই বঞ্চনা আমি সহ্য কৰিম নে এই চৰকাৰখনে কৰি অহা আমাৰ প্ৰতাৰণাটো আমি বাৰে বাৰে মানি ল'ম নে কি কৰিম? এই কথাখিনি যদিও আমি ইতিমধ্যে এটা প্ৰস্তাৱ হৈ আছে যে আমি সমূহীয়াভাৱে অৰ্থাৎ ৰাজহুৱাভাৱে হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগু মহোদয়ৰ ওপৰত আমি মানে সামূহিক অভিশাপ দিম। এই কথাটো প্ৰস্তাৱ হৈ আছে। আৰু ইয়াৰ বাহিৰেও যদি
আমি এনেকুৱা ধৰণৰ কাৰ্যসূচীও ল'ব পাৰোঁ যে আমি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ মহোদয়ৰ বাসগৃহ ঘেৰাও বা তেওঁলোকৰ সভা সমিতিবিলাকত আমি বিক্ষোভ প্ৰদৰ্শন এনেকুৱা ধৰণৰ কাৰ্যসূচী বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি পৰিকল্পনা কৰি পৰ্যায়ক্ৰমে সেই কাৰ্যসূচীবিলাক ল'ব লাগিব। সেয়া ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা, যিহেতু 16 তাৰিখে বিধানসভা বাজেট অধিৱেশন হ'ব। গতিকে আমি ফেব্ৰুৱাৰীৰ 1-2 তাৰিখৰ পৰা আমি ধাৰাসাৰ কাৰ্যসূচী ল'ব লাগিব। যি কাৰ্যসূচী প্ৰত্যেক দিনত কাৰ্যসূচী থাকিব, মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী যলৈকে যায় আৰু আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকল যলৈকে যায়, আমাৰ যিখন শৈক্ষিক কেবিনেট উপসমিতি আছিল, এই উপসমিতিৰ সদস্যবিলাক যলৈকে যায় ততেই আমি ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকে ঘেৰাও কাৰ্যসূচী ল'ব লাগিব আৰু এওঁলোকক জবাবদিহি কৰিব লাগিব। এওঁলোকৰ এই মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে যে বিকশিত যিখন অসম তেখেতৰ, এই বিকশিত অসমখনৰ আমি নাগৰিক হয়নে নহয়, মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ প্ৰশ্ন কৰিব লাগে। আৰু শিক্ষামন্ত্ৰীয়ে অকপতে স্বীকাৰ কৰিছে যে তেওঁ শিক্ষামন্ত্ৰী হিচাপে এজন অদক্ষ শিক্ষামন্ত্ৰী আৰু তেওঁ কোনো ধৰণৰ কাম কৰিব পৰা নাই বুলি বজালীত ইতিমধ্যে স্বীকাৰ কৰিছে। যদি তেওঁ গম পাইছে তেওঁ ইমান দিনে শিক্ষামন্ত্ৰী চকীখনত কিয় বহি আছে, তেওঁ যদি শিক্ষা বিভাগৰ কোনো দায়িত্ব বা শিক্ষা বিভাগটো ভালদৰে চলাবই নোৱাৰে, তেওঁ যদি কোনো সিদ্ধান্তই ল'ব নোৱাৰে, তেওঁ ইমান দিন এই চকীখনত বহি থাকি আমাক কিয় বঞ্চিত কৰিলে? আমাৰ শিক্ষকবিলাকে তেওঁলোকক য'তে যেনেকৈ পায় প্ৰশ্ন কৰিব লাগে, ঘেৰাও কৰিব লাগে। আৰু ধেমাজিৰ বিশেষকৈ শিক্ষকসকলক মই এই ভিডিঅ'টোৰ যোগেদি আহ্বান জনাইছোঁ যে শিক্ষামন্ত্ৰী মহোদয়ক ধেমাজিত য'তে পায় ত'তে ধৰিব লাগে, য'তে পায় ত'তে ঘেৰাও কৰিব লাগে, ঘেৰাও কৰি প্ৰশ্ন কৰিব লাগে। এই 5 বছৰ তেখেতে আমাক এই ললিপপবিলাক কিয় দি থাকিল? এই 5 বছৰ আমাৰ লগত কিয় তেখেতে আলোচনা কৰি থাকিল? কিহৰ আলোচনা? এই আলোচনাবিলাক কিয় এই ভেকু ভাওনাৰ আলোচনাবিলাক আমাৰ লগত কিয় কৰি থাকিল? তেখেতক সুধিব লাগে। আৰু আমি ৰাজ্যিক কমিটিয়েও এতিয়াৰ পৰা আমি এই কি কৰিব খুজিছে চৰকাৰখনে, এই গোটেই খবৰখিনি লৈ আমি 28 তাৰিখৰ পিছতে, 28 তাৰিখে যিহেতু পৰীক্ষা আছে, পৰীক্ষাৰ দায়িত্বও আছে শিক্ষকবিলাকৰ, গতিকে এই 28 তাৰিখৰ পিছতে আমি কিন্তু ধাৰাসাৰ কাৰ্যসূচী ল'ম। যদিহে চৰকাৰখনে এই প্ৰভিঞ্চিয়েলাইজ সম্পৰ্কত যদি স্পষ্ট ভাৱে আমাৰ এই যি কৰিব বিচাৰিছে, যিটো সিদ্ধান্ত লৈছে, এই সিদ্ধান্তবিলাক যদি আনুষ্ঠানিক নকৰে। আৰু অত্যন্ত সাংঘাতিক আৰু লজ্জাজনক কথাটো হ'ল যে এই অসমৰ মাননীয় যিজন মুখ্যমন্ত্ৰী, তেখেতে নিজে জনপ্ৰিয় বুলি কয়, তেওঁ নিজে কয় যে তেওঁৰ সমান বোলে পাৱাৰ এতিয়া ইণ্ডিয়াতে কাৰো নাই। এনেকুৱা পাৱাৰফুল মানুহ এজনে আমাৰ অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাটোৰ পৰা পলাই ফুৰাৰ অন্তৰালৰ কাৰণটো কি? এই কথাটো আচলতে আমাৰ শিক্ষকসকলে স্পষ্ট, একো ভয় কৰিব নালাগে, স্পষ্টভাৱে সুধিব লাগে। কিয় পলাই ফুৰিছে আমাৰ পৰা? কিয় তেওঁৰ সাহস নাই আমাৰ লগত আলোচনা কৰি যদি প্ৰাদেশিকৰণ নকৰে? স্পষ্টকৈ ক'ব লাগে। তেওঁতো বহুত ডাঙৰ কাম কৰিছে, বহুত ডাঙৰ কাম কৰিছে। এইটো এটা সাধাৰণ কথা। নিমিত্ত মাত্ৰ 300-400 শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনিক এই মুখ্যমন্ত্ৰীজনে পুলিচ লগাই বা বিধায়কবিলাকক লগাই, বিধায়কবিলাকক খটুৱাই, বিধায়কবিলাকক নিৰ্দেশ দি আমাৰ বিদ্যালয়বিলাকত তালা লগাই দিব পাৰে। তেওঁলোকে কিয় তালা লগাই নিদিয়ে? এইটো এটা সুবিধা লৈ আছে। আমি বিনা বেতনে শিক্ষকতা কৰি আছোঁ। অসমৰ 40% ছাত্ৰ ছাত্ৰীক আমি বিনা বেতনে শিক্ষকতা কৰি তেওঁলোকক আমি সুনাগৰিক কৰি ঘূৰি আছোঁ আৰু এই সুবিধাটো চৰকাৰখনে লৈ আছে। তেওঁলোকে কিন্তু তেওঁলোকৰ যিবিলাক কৰিবলগীয়া কাম, এইবিলাক কাম কিন্তু কৰিবলৈ একো বাকী নাই। ইলেকশ্যনত জিকিবৰ কাৰণে তেওঁলোকে কাম কৰি আছে, কিন্তু সচৰাচৰ অসমৰ যি জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাবিলাকৰ ভিতৰৰ পৰা এই অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰীসকলৰ যিটো সমস্যা, এই সমস্যাটো কিন্তু 1 নম্বৰত। আৰু এই 1 নম্বৰ সমস্যাটোকে কিন্তু তেওঁলোকে ইমান দিন গাফিলতি কৰি আছে, আমাক চলনা কৰি আছে, বঞ্চনা কৰি আছে। শিক্ষকসকল জাগিব লাগে। এতিয়া মনে মনে কিয় থাকে আপোনালোক? মই ভাবি নাপাওঁ। আপোনালোকে ছ'চিয়েল মিডিয়াত এটা কমেণ্ট নকৰে, আপোনালোকে নিজে পোষ্ট নিলিখে। এতিয়া আপোনালোকে এটা কাম কৰক, আমাৰ প্ৰতিখন জিলাৰ পৰাই, প্ৰত্যেকজন শিক্ষকৰ বা প্ৰতিটো ব্লকৰ পৰাই যিজনে পাৰে সকলোৱে এটা ভিডিঅ' বনাওক। এটা ভিডিঅ' বনাই আপোনালোকে যদি নিজৰ ফেচবুকত যদি
প্ৰচাৰ কৰিবৰ কাৰণে যদি আপোনালোকে নাজানে বা দ্বিধাবোধ কৰে, ভিডিঅ'টো মোক হোৱাটছএপত দিয়ক। মই আপোনালোকৰ ভিডিঅ'টো আমাৰ ছ'চিয়েল মিডিয়াৰ যিবিলাক গ্ৰুপ আছে, মোৰ নিজৰ যিটো পেজ আছে, এই পেজটোত মই প্ৰচাৰ কৰিম আপোনালোকৰ কথাখিনি। আপোনালোকে সকলোৱে আমাৰ যিবিলাক হোৱাটছএপ গ্ৰুপ আছে, গ্ৰুপবিলাকত আপোনালোকে মুখ্যমন্ত্ৰীক কি কয়, আপোনালোকৰ মনৰ কথাখিনি কি কয়, ভালকৈ কয়, বেয়াকৈ কয়, যি কয়, কেৱল মুঠতে আমাক প্ৰাদেশিকৰণ লাগে। এই বিষয়টো প্ৰাদেশিকৰণ লাগে, প্ৰাদেশিকৰণ মুখ্যমন্ত্ৰীয়ে কৰিব নে নকৰে, এই কথাখিনি লৈ আপোনালোকে খুব চুটিকৈ 5 মিনিট, খুব মেক্সিমাম 7-8 মিনিট কৰি এটা ভিডিঅ' বনাই গ্ৰুপত দিয়ক বা মোক পাৰ্চনেলি মোৰ হোৱাটছএপত দিয়ক। আমি ফেচবুক, ইউটিউব যেনেকৈ প্ৰচাৰ কৰিম। আৰু এই ভিডিঅ'বিলাক কিন্তু আপোনালোকে নিজে নিজে শ্বেয়াৰ কৰিব। আপোনালোকে এতিয়াও বুজি উঠা নাই যে ছ'চিয়েল মিডিয়াৰ মানে ক্ষমতা কিমান। আমাৰ যিমানখিনি শিক্ষক কৰ্মচাৰী আছোঁ, প্ৰত্যেকে যদি এটা কমেণ্ট কৰি যদি পষ্টটো গ্ৰুপবিলাকত বা আপোনালোকৰ নিজৰ নিজৰ একাউণ্টবিলাকত শ্বেয়াৰ কৰে, এইটো এটা প্ৰচাৰ হ'ব। এতিয়া আমাৰ হৈ বেলেগে কিয় প্ৰচাৰ কৰিব? আমি যদি শিক্ষকবিলাকেই যদি আমাৰ পষ্টটো বা আমাৰ এই সমস্যাৰ বিষয়ৰ যিটো বাতৰি বা খবৰ বা যিটো ভিডিঅ' বা যি শিক্ষকসকলৰ ক্ষোভ, আক্ষেপ বা ক'বলগীয়া কথাবিলাক যদি আমি নকওঁ বা প্ৰচাৰ নকৰোঁ, আমি নিজে নিজৰ একাউণ্টটোত বা আমাৰ যিবিলাক গ্ৰুপ আছে, ফেচবুক গ্ৰুপে হওক, হোৱাটছএপ গ্ৰুপে হওক, এইবিলাকত যদি প্ৰচাৰ নকৰোঁ, তেতিয়া আমাৰ হৈ কোনে কৰিব? গতিকে অকণমান ভাবক সকলোৱে, LPৰ পৰা কলেজৰ শিক্ষকসকলেও ইমান একদম বাবু হৈ থাকিব নালাগে। আপোনালোকেও অকণমান মানে এই ভূমিকাটো লওক। দৰকাৰ হ'লে আপোনালোকে নিজৰ নামত যদি ফেচবুকত শ্বেয়াৰ কৰিবলৈ টান পায়, আপোনালোকে বেলেগৰ নামত ID খুলি হ'লেও এইবিলাক প্ৰচাৰ কৰক। অলপমান লাগক আপোনালোকে। এই নহ'লে এইবাৰ যদি প্ৰাদেশিকৰণ নহয়, তেতিয়াহ'লে জানিব যে আৰু আমাৰ এই শিক্ষানুষ্ঠানবিলাক নাথাকে। চৰকাৰে অহাবাৰ বন্ধ কৰি দিব। এই আইনৰ সংশোধনীৰ এইবিলাক এতিয়া ভেকু ভাওনালে লাহে লাহে পৰিৱৰ্তিত হ'ব ধৰিছে। এতিয়াও যদি আপোনালোকে বুজা নাই, তেতিয়াহ'লে কেতিয়া বুজিব? অকণমান সকলোৱে সচেতন হওক আৰু সাজু হৈ থাকক, যাতে ফেব্ৰুৱাৰীৰ 1-2 তাৰিখৰ পৰা আমি 1-2 তাৰিখৰ ভিতৰত আমি এখন সাধাৰণ সভা দিম। এই সাধাৰণ সভাৰ পিছতে আমি ৰাজহুৱাভাৱে কাৰ্যসূচী ল'ম। সেয়া কণ্টিনিউ আমি কাৰ্যসূচী ঘোষণা কৰাৰ লগে লগে প্ৰত্যেক জিলা পৰ্যায়ত হওক, ৰাজ্যিক পৰ্যায়ত হওক, মন্ত্ৰী য'তে যায়, মুখ্যমন্ত্ৰী যলৈকে যায়, শিক্ষামন্ত্ৰী যলৈকে যায়, কেবিনেট মন্ত্ৰীসকল যলৈকে যায়, কেবিনেট উপসমিতিৰ এই সদস্যকেইজন যলৈকে যায়, সেই জিলাতে তেওঁলোকক ঘেৰাও কৰিব লাগে, তেওঁলোকক ক'লা পতাকা প্ৰদৰ্শন কৰিব লাগে, তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকক জবাবদিহি কৰিব লাগে, প্ৰশ্ন কৰিব লাগে ৰাজহুৱাভাৱে। তেওঁলোকে এই 5 বছৰ কি কৰিলে বিধানসভাত? ভেঞ্চাৰ স্কুলখিনি কিয় প্ৰাদেশিকৰণ নকৰে? তেওঁলোকৰ শত্ৰুতা কি ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ লগত? কি শত্ৰুতা? আমি কি বেয়া কাম কৰিছোঁ? যদি বেয়া কাম কৰিছোঁ, তেওঁলোকে আনুষ্ঠানিকভাৱে কৰিব লাগে। স্কুলবিলাক বন্ধ কিয় কৰি দিয়া নাই? স্কুলবিলাক চলাই থাকিব দিছে আৰু আমাক মানে প্ৰাদেশিকৰণ নকৰে। এইটো কেনেধৰণৰ মানসিকতা এই চৰকাৰখনৰ? এই কথাবিলাক আমি প্ৰত্যেকে কিন্তু দায়িত্ব লৈ সজাগ হৈ এওঁলোকক প্ৰশ্ন কৰিব লাগে। এওঁলোকো আমাৰ নিচিনা মানুহ, এওঁলোক ভগৱান নহয়, এওঁলোকক কোনো মানে এনেকুৱা মানে ওপৰৰ পৰা মংগল গ্ৰহৰ পৰা অহা মানুহ নহয়, আমাৰে নিচিনা মানুহ। আমিয়ে ভোট দি এওঁলোকক জিকাই পঠাইছোঁ। তেওঁলোকেও আমাৰ নিচিনাই আছিল। এতিয়া তেওঁলোকৰ টকা পইচা বেছি হৈছে, অহংকাৰ বেছি হৈছে, তাৰ বাহিৰে বেলেগ একো হোৱা নাই। ধন্যবাদ।